Hello guys, welcome back to my channel. আৰু আজি গৈ আছো আমি এখন গাঁওখনৰ নামটো পাহৰিছো মই জেগাত গৈ খুদি পেলাই আকৌ কম আৰু এইখন টাউকা পাৰ হৈ যাব লাগে আৰু আজি আমি 4 জন গৈ আছো তাত কাম আৰম্ভ কৰিবলৈ আহক চাও আজি কাম আৰু আজিৰ কি ধৰণে কৰো কামখিনি তো গাইজ জেগাটুকুৰাৰ নাম মনত পৰিলে আৰু আমি গৈ আছো এতিয়া লালতি পথাৰ আৰু এতিয়া এডোখৰ পাইছো আমি পালু এতিয়া আমি টাউকাক আৰু এই টাউকাৰ এইটো মন্দিৰ ইয়াৰ পৰা আমি এতিয়া ৰাইট লম ৰাইট লৈ প্লাই প্ৰায় 3-4 কিলোমিটাৰ আৰু যাব লাগিব একদম ওচৰ ইয়াৰ পৰা ওয়েদাৰটো চাই আমি এতিয়া কামলৈ গৈছোৱে কিন্তু আমাৰ টি গাৰ্ডেনত যিসকল মানুহে মহিলা বা মানুহে কাম কৰে তেওঁলোকৰ আধা দিন গ'ল কিন্তু আমি প্ৰায় 10 বজাত ওলাইছো আজি বহুত দেৰি হ'ল খুবেই লেট হ'ল তো গাইজ ফাইনেলি আমি আহি পালোঁ আমাৰ যিখন স্কুল লালতি এলপি স্কুল আৰু ইয়াতে এতিয়া আমি কাম আৰম্ভ কৰিম এইখনেই স্কুল এতিয়া আমি এই ক্লাছৰুমটোৰ ভিতৰটো খুবেই লেতেৰা হৈ আছিলে আৰু এই বস্তু বাহানিবিলাক ৰেগত আছিলে ধুনীয়াকৈ নমাই মিলি ওপৰত যিমান মকৰা জাল আছিলে চাফা কৰিলোঁ আৰু চাফা কৰি পেলাই প্ৰাইমাৰ মাৰি থৈছোঁ বগা বগা যিখিনি আছে সেইখিনি প্ৰাইমাৰ মাৰিলোঁ আৰু এইফালে ভিতৰত ৰঙৰ কাম চলি আছে এইফালে মোৰ দাদা আৰু ভাইটিয়ে ধুনীয়াকৈ ৰঙৰ যিখিনি ৱাল ৰং কৰিবলৈ আছে যিখিনি সেইখিনি ৰং কৰি গৈছে পাছত ইয়াত ছবি অংকন কৰা হ'ব তো গাইজ মোৰ পিছফালে এখন স্কুলৰ এখন ৱাল আছে আৰু ইয়াতে আমি এতিয়া এখন ছবি অংকন কৰিম আৰু ইয়াত কম্প'জ কৰিছোঁ ইয়াত 3টা ল'ৰা ছোৱালী আৰু এইটো চাইডে গছ লিখিম আৰু যিখিনি ওপৰৰ অভাৰ ৰাইটিং দেখিছে সেইখিনি চব মোহাৰ খাই যাব আৰু এই চুটুৱে আমাৰ এইফালে ৰং পুৰা সাজু কৰি লৈছে আৰু এতিয়া লাগি যাওঁ কামত আকৌ গাইজ লাগি গ'লোঁ এতিয়া গ্ৰাউণ্ড মাৰিবলৈ গ্ৰাউণ্ড মৰাৰ পাছত আমি ইয়াতে ফিনিচিং দিম কেনেকুৱা লাগিছে ভাইটি ভাল হৈছে নাই হা চাই পেলাই ভাল লাগিছে আচ্ছা আৰু ভিতৰতো কাম চলি আছে ভিতৰৰ কামখিনি দেখাই আছোঁ আৰু এইফালে মোৰ বসন্তী পুৰা অৱস্থা বেয়া হৈ আছে মোৰ বসন্তীকো গা ধুৱাব লাগিব আৰু এইফালে এতিয়া আমাৰ পেইণ্টছবিলাক ৰংবিলাক আৰু এইফালে এতিয়া ৰং মাৰি আছে মিলাই দিয়ে ধুনীয়াকৈ ৰং মাৰিছে আৰু ভিতৰৰ কালাৰটো বেলেগ কিছুমান স্কুল বহুত ধুনীয়াকৈ থয় মই আগতো কৈছোঁ এতিয়াও এইটো ভিডিঅ'ত মই কৈ আছোঁ আপোনালোকক এইখন হ'ল লালতি পথাৰ স্কুল এল পি স্কুল কিন্তু কিমান ধুনীয়া দেখিছেনে চাফ চিকুণেৰে তেওঁলোকে ৰাখিছে বিৰাট পৰিষ্কাৰ আৰু এইখন স্কুল বহুত ভিতৰুৱা জেগাৰ হয় একদম নাগালেণ্ড বৰ্ডাৰ ওচৰ আৰু অলপ দূৰ গ'লে আমি নাগালেণ্ডে পাম কিন্তু জেগাটুকুৰা আপোনালোকে দেখিছে কি ধুনীয়া চাফা চিকুণেৰে তেওঁলোকে ৰাখিছে ময়ো লাগি গ'লোঁ ছবি অংকন কৰিবলৈ এখন ৱাল পেইণ্টিং কৰিম ইয়াত যিখিনি কম্প'জ কৰি থোৱা আছিলে সেইখিনি ধুনীয়াকৈ এতিয়া লিখি যাওঁ বন্ধুসকল কাম আজি সামৰিব লৈছোঁ যিহেতু আন্ধাৰ হৈ আহিছে দিনবিলাক আজিকালি ছুটি হৈছে আৰু এই ভাইটিকেইটাই মোক বহুত সহায় কৰিছে দেই গোটেইখিনিয়ে মোক সহায় কৰিছে এই ভণ্টিকেইজনীও কৰিছে বাৰু তাৰপৰা এতিয়া ইমানখিনি কাম কৰিলোঁ আৰু ভিতৰত কি কাম কৰিলোঁ আজি কিমানখিনি কাম হৈ গ'ল আপোনালোকক দেখাইছোঁ দেখাই পেলাই আজি কাম সামৰিম আৰু ভিডিঅ'টো ইয়াতে সামৰণিও মাৰিম আৰু আপোনালোকক ভিতৰত কি মানে আন্ধাৰ হোৱাৰ কাৰণে ইমান ভালকৈ দেখাব নোৱাৰিব পাৰোঁ তথাপিও অলপ থুলমূলকৈ দেখাই ৰাতি হ'ল যদিও এইফালে কাম চলি আছে আমাৰ এতিয়া লাহেকৈ সামৰণি মাৰিম কাৰণ মানে ইয়াত এটা ডেঞ্জাৰাছ কথা আছে এই জেগাটুকুৰাত কথাটো হ'ল কি ইয়াত বোলে হাতী ওলায় হয়নে ভাইটি হাতী ওলায় হা ইয়াত কেইটা বজাৰ পৰা ওলাই আহে হাতী 7টা বজাত তো 7টা বজাৰ পাছত বোলে ইয়াত হাতী ওলাই সেইকাৰণে আমি ইয়াত পলাব লাগিব বেছি দেৰি আমি কাম কৰিব নোৱাৰোঁ এই যিমানটো পাৰোঁ কৰিলোঁ আজি আৰু কালি আহি আকৌ কালিতো আমাৰ কালি ছানডে কাৰণে ছুটি আছে মানডে আকৌ লাগি যাম ইয়াত কামত আৰু এইফালে দেখিছেনে আমি এইখিনি ইয়াত হালধীয়া আছিলে প্ৰথমতে এতিয়া আমি ইয়াত লাইট ব্লু কৰিছোঁ